মই আহিছোঁ এজন শিপিনীৰ ঘৰলৈকে। আপোনালোকে চাওকচোন চাওক ইয়াতে কেনেকৈ শিপিনী নিজৰ ব্যৱসায় কেনেকৈ কৰি আছে। তোমাৰ হেৰি কেইখান বেচা এনে এইটো 17খান না? কিমানকৈ বিক্ৰী কৰা এনে? 200 250 নেকি? তোমাৰ গিৰিয়েক নাই নেকি? নাই। অঁ, ল'ৰা ছোৱালী আছে? এটা আছে। কেইবছৰ হৈছে এনে? 4 বছৰ 2 মাহ। অঁ, এখেতে কোম্পানী নোযোৱাকৈ ঘৰতে তাঁতশাল খুলি কিমান উপাৰ্জন কৰিছে চাওক। গাঁৱলীয়া ভিত্তিত যে এইটো হ'ল তাইৰ ল'ৰা। গাঁৱলীয়া অঞ্চলত যে এনেকুৱাকৈ তাঁতশাল বহি যে এখেতে ল'ৰাজনক পোহপালন দি আছে। এখেতৰ কোনো NRP ঘৰো পোৱা নাই, ঘৰটো পোৱা নাই। নাই। অঁ, চাওকচোন চাওক এনেকৈ শাল বৈ আছে চাওক। কোম্পানী নোযোৱাকৈ যে এখেতে ঘৰতে এনেকৈ তাঁতশাল গঢ়াই কিনে যে পোহপালন দি আছে, এখেতক ধন্যবাদ দিছোঁ। দিয়ক আপোনাৰ শালখন বওক অকণমান, আমি দেখি লওঁ। এই চাওক এখেতে 17খান দিছে এখেতে চাওক। এতিয়া উপাৰ্জন কৰি আছে। আপোনালোকে যদি কোনোবাই যদি কিনিব আহে আপোনালোকে ইয়ালৈ আহিব পাৰে। আপোনাৰ গাঁওখনৰ নাম কি আছিল? সাতাজুলি। অঁ, ঠিকে আছে। আপোনাৰ সুস্বাস্থ্য কামনা কৰা হ'ল, যাতে আপোনালোকৰ এই ব্যৱসায়টা কৰি যে লাভৱান হ'ব পাৰে তাৰ কাৰণে মই আপোনালোক ধন্যবাদ দিছোঁ। আহোঁ এতিয়া আমি আন এখন জেগালৈকে।